সমূহ অসমবাসীৰ লগতে সমূহ বিদেশীবাসীলৈ DA নিউজ প্লাছ তৰফৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, বৰ্তমান মই উপস্থিত আছোঁ BTR কোকৰাঝাৰৰ হালঘৰাত। আজি হালঘৰাতো দেখিবলৈ পোৱা গৈছে দুৰ্গা পূজাৰ আনন্দ উল্লাস। প্ৰতি বছৰৰ দৰে কিন্তু এইবেলিও হালঘৰাত দুৰ্গা পূজা উদযাপন কৰি আছে। কিন্তু কথাটো হ'ল এইবাৰ জুবিন গাৰ্গ নথকাৰ কাৰণে অলপ পূজা শোক প্ৰকাশ কৰিছে সকলোৱে। কমিটিৰ মানুহ তথা গ্ৰামবাসী তথা অসমবাসী এইবাৰ শোকত ভাঙি পৰিছে। এইবাৰ কিন্তু জুবিন গাৰ্গ নোহোৱাকৈ আমি প্ৰথমবাৰ দুৰ্গা পূজা পালন কৰি আছোঁ। মই কমিটিৰ মানুহ আছে ওচৰত, পোনে পোনে তাৰ ওচৰত যাম। হয় দাদা, কি ক'ব? আজি হালঘৰাত দুৰ্গা পূজা অনুষ্ঠিত হৈছে। কি ক'ম, আমি এনে পূজা কৰি শান্তিপূৰ্ণভাৱে চলি আছে। আমি জুবিন গাৰ্গৰ কি কৰিছিলোঁ, কিমান বছৰৰ পৰা চলি আছে? আমিতো 50 বছৰ হ'ল। 50 বছৰ। কিমান মানুহৰ সমাগম ঘটে ইয়াতে? হয়, মোটামুটি 1,500 মানুহৰ সমাগম হয়। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদিও ভিতৰুৱা এটা অঞ্চল, তথাপি কিন্তু ইয়াৰ মানে বহুত মানুহ ইয়াতে সমাগম ঘটে বুলি কৈছে। আৰু এজন দাদা আছে, আপোনাৰ ওচৰত আহিছোঁ, কি ক'ব? তাৰমানে আমি প্ৰথমতে হালঘৰা সাৰ্বজনীন দুৰ্গা পূজা কমিটিৰ তৰফৰ পৰা আপোনাৰ নিউজ চেনেলক ধন্যবাদ জনাইছোঁ। আৰু লগতে এতিয়া কথা হ'ল, এইবাৰ আমাৰ যিটো প্ৰগ্ৰাম আছিল মানে প্ৰথমৰ পৰা আমালোকে যেনেকৈ মানে প্ৰগ্ৰাম কৰিছিলোঁ, যি হওক আমাৰ এই জুবিন গাৰ্গ এইবাৰ নথকাৰ কাৰণে আমালোকে খুবেই মৰ্মাহত হৈছোঁ। আৰু এই জুবিন গাৰ্গ অবিহনে এইবাৰ প্ৰগ্ৰামটো হৈ আছে, যিহেতু নাই। যি হওক, এতিয়া আমাৰ পূজাখিনিতো কৰিবই লাগিব। আৰু এইবাৰ আমাৰ হালঘৰা দুৰ্গা পূজা এইবাৰ 50 বছৰ হৈছে, পূৰ্ণ হৈছে। 50 বছৰ উদযাপন আমি কৰি আছোঁ, শান্তিপূৰ্ণভাৱেই হ'ব, মই আশাবাদী। আৰু মানে ইমান দিনৰ পৰা হৈ আছে, আমি শান্তিপূৰ্ণভাৱে কৰি আছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াতে হালঘৰাত প্ৰায় 50 বছৰ অতিক্ৰম কৰিলে ইয়াত দুৰ্গা পূজা কমিটি আমাক মন্তব্য দিছে। প্ৰতি বছৰৰ দৰে এইবেলিও খুব সুন্দৰভাৱে দুৰ্গা পূজা অনুষ্ঠিত কৰিছে ইয়াতে। হয়তো সকলোৱে শোকত ভাঙি পৰিছে, কাৰণটো এটাই যে এইবাৰ আমি প্ৰথমবাৰৰ কাৰণে জুবিন দাক নোহোৱাকৈ পূজা অৰ্চনা কৰি আছোঁ। ইয়াতে হাজাৰ হাজাৰ মানুহৰ সমাগম ঘটে, মা দুৰ্গাক পূজা অৰ্চনা কৰে আমি দেখিবলৈ পাইছোঁ। ইয়াতে প্ৰথমতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছে, অনুষ্ঠান সামৰি তাৰপিছত মা দুৰ্গাৰ পূজা অৰ্চনা কৰিবলৈ আহে। মই যদি সম্ভৱ হৈছে কেমেৰা পাৰ্চনক এই পূজা মণ্ডপৰ দৃশ্য কিছু দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এয়া হৈছে হালঘৰাৰ পূজা মণ্ডপ। আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে মা দুৰ্গাক। এয়া চাওক, কেমেৰা পাৰ্চনক পোনে পোনে আপোনালোকক দেখুৱাই আছে। এয়া আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে। এয়া কোকৰাঝাৰ জিলাৰ কিন্তু হালঘৰা, গোসাইগাঁও মহকুমাৰ অন্তৰ্গত এয়া হালঘৰাৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। এয়া পূজা অৰ্চনা চলি আছে। যিহেতু আজি মহা অষ্টমী, অষ্টমীৰ দিনাখনেই কিন্তু এনেদৰে পূজা অৰ্চনা চলি আছে হালঘৰাত। এয়া ফ্ৰণ্ট ছাইডৰ দৃশ্য, সন্মুখৰ দৃশ্য। আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে হালঘৰা দুৰ্গা পূজা কমিটিয়ে। এয়া ধুনীয়াকৈ আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে। জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছে ইয়াতে। এয়া প্ৰতি বছৰৰ দৰে এইবেলিও কিন্তু এনেদৰে দেখিবলৈ পোৱা গৈছে হালঘৰাত দুৰ্গা পূজা দেখিবলৈ পোৱা গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।